জুবিন গাৰ্গৰ পত্নী চৈত্য বেয়া হেন্দুৰ বোলে এই জুবিন গাৰ্গৰ নামত লৈ থকা নাই ফটো ভাইৰেল হৈছিলে জুবিন গৰিমাক এনেকে হাবতি ধৰি থকা হে তেতিয়া বোলে প্ৰেম প্ৰীতি চলি আছিলে ঠেং ভৰি সব ভাগিব ৰ Hello guys, welcome my YouTube channel. This is हमारा house. This is हमारा house. इधर से देखो, इधर से किबा को. আমার ভেলা ঘটু কেশন লাগন্তনি বা বৰ্তমান ফিনিশিং নাহি হন্তনি আৰু আমি এতিয়া কালে ফিনিশিং হন্তনি আৰু हाय हमरा यही हंतनी है উঠিলা নুঠিবি কেমেৰা সকলোলৈকে আগন্তুক ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলো हंतनी গৰিমা গাৰ্গে এই সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত শেখৰ জ্যোতি অমৃত প্ৰভা লগত বোলে সেই জুবিন গাৰ্গক মানে হত্যা কৰাওঁতে হেনো জুবিন গাৰ্গৰ লগত বোলে সেই মানে হত্যাকাৰী লগত চলনা কৰি আছে বুলি গম পায় মানে জুবিনৰ বোলে পত্নীৰ লগত জড়িত আছে বুলি কৈছে আপোনালোকক কম সম্পূৰ্ণ এ টু জেড কম দেই জুবিন গাৰ্গৰ পত্নী চৈত্য বেয়া জুবিন গাৰ্গৰ পত্নী হেনো সিদ্ধাৰ্থ শৰ্মাৰ লগত এইটো লিটিলি পেটি জুবিন গাৰ্গৰ পত্নীয়ে হেন্দুৰ বোলে এই জুবিন গাৰ্গৰ নামত লৈ থকা নাই বেলেগৰ নামতহে লৈ আছে যেতিয়া জুবিন গাৰ্গ ঢুকাইছিলে তেতিয়া এখন ফটো ভাইৰেল হৈছিলে জুবিন গৰিমাক এনেকে হাবতি ধৰি থকা হে তেতিয়া বোলে প্ৰেম প্ৰীতি চলি আছিলে আপোনালোকে শুনিছে মই আপোনালোকে এ টু জেড গোটেই কাহিনীটো কম আপোনালোকে শুনি থাকিব দেই আমাৰ ভেলা ঘৰতে উঠি কাহিনীটো কৈ আছো আপোনালোকে ওলাই নাযাব ভেলা ঘৰত এই আমাৰ আৰম্ভ হৈছে ভেলা ঘৰ সোমাই যাব আহিব তাৰ পিছত এতিয়া মই আপোনালোকক কথাটো কম এই জুবিন গাৰ্গৰ পত্নী বিষয়ে যে গৰিমা গাৰ্গৰ বিষয়ে এইখিনি যে মই কথা ক'লো ৰচোন মনে থাক ইম্পৰ্টেণ্ট ভিডিঅ' এটা বনাই আছো সেইটো কেনেকুৱা কৰি আছে একদম নাহিবি না ধৰি তলত থাক আমি হজা সুকা ফটো জুবিন গাৰ্গৰ পত্নীয়ে এই যে মই এইখিনি কথাখিনি ক'লো গৰিমা গাৰ্গে সম্পূৰ্ণ জানে হত্যাকাৰীৰ লগত যোগ আছিল এইখিনি কথা যে মই যে কৈ আছো কিন্তু মোৰ মনৰ কথা মোৰ কথা নহয় কিন্তু আকৌ মই তই কোৱা কথা নহয় গম পাইছনে এইখিনি কথা বেলেগেহে কৈছে আপোনালোকে কৈছে শিখা শৰ্মা সেইজনী যে ইলুটি শিখা শৰ্মা যে শিকা যে এই দল বাগৰা আগতে যে কংগ্ৰেছৰ পকত শুঙি আছিলে কি কয় মিয়া পকত শুঙি আছিলে যে মিয়াই দিলে খেদন এতিয়া আকৌ দল বাগৰা আগতে ইলুটি গাই থকা সেই কান্দুলি মাছৰ আগতে সেই শিখা শৰ্মা আগতে জোনমণি ৰাভা মৰাৰ পিছতো আইঐ এনেকুৱা বেয়া বদনাম গালে মানুহ মৰি থকাৰ পিছতো শান্তি নিদিয়ে এই শিখা শৰ্মা বুলিয়ে কোৱা এই অভদ্ৰ মহিলাগৰাকী কিন্তু লিখনিবোৰ ভাল লাগে আগতে চাইছিলোঁ লেখিকা হিচাপে শিখা শৰ্মাৰ লিখনিখিনি পঢ়ি বহুত ভাল লাগে আৰু ভাল পাওঁ চাই থাকোঁ কিন্তু এতিয়া সেই শিখা শৰ্মাক মানে টোটেলি সহ্য নোহোৱা হ'ল কি মানে অভাৰ কৰি পেলালে জুবিন গাৰ্গক কম পত্নীক আকৌ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গক আকৌ সিদ্ধাৰ্থ শৰ্মাৰ লগতহে লেটি পেটি বুজা লাগেগৈ আৰু হেন্দুৰলৈ লৈ আছে যে সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে লৈ আছে বুলি এই শিখা শৰ্মাহে এইবিলাক এই বলিয়ানি গাই আছে আৰু কমেণ্টছ কিছুমান আহে এনেকুৱা কমেণ্ট আহে আপুনি পাগল হৈ যাব আৰু গৰিমা গাৰ্গক ইমান এটা মানে বেয়া বদনাম দিবলৈ কিহে পাইছে বাৰু নিজৰ হাজবেণ্ড মৰাৰ পিছত মানে পত্নীহে অনুভৱ কৰিব পাৰে সেই দুখৰ কথাখিনি কিমান অনুভৱ হয় সেইখিনি কথা বেলেগে অনুভৱ কৰিব নোৱাৰে আৰু নিজৰ স্বামীক ইমান যত্ন কৰিছিলে গৰিমা গাৰ্গে ইমান যত্ন কৰাৰ পিছত কেনেকৈ বা মানুহে বা পত্নীগৰাকীক ইমান বেয়াকৈ ক'ব পাৰে সেইকাৰণে কয় হাজবেণ্ড নোহোৱাৰ পিছত মানে পত্নীৰ অস্তিত্ব যে নাইকিয়া হয় বুলি কয় ভগৱানৰ পত্নীৰ অস্তিত্ব নাইকিয়া হ'ল তোৰ নিচিনাবোৰ বা মোৰ নিচিনাবোৰ ক'ত থাকিব অস্তিত্ব আমাক কি জানিবা জুইতে ভৰাই পুৰিয়ে পেলাব নেকি বাই বুলি ক'ব আমাৰ নিচিনাবোৰ বা মানে
পতি মৰে স্বামী বাই বাই বুলি জোকাব এতিয়া ভগৱানৰ পত্নীয়ে শান্তি পোৱা নাই সমালোচনা ইমান বেয়া ইমান ঠেক মনোবৃত্তি মানুহ থাকে জীৱনত দেই বহুতে মানুহে কৈছে বহুতে ভিডিঅ' বনাইছে জুবিন গাৰ্গৰ পত্নীৰ ওপৰত আৰু কথা কৈছিলো যে হেই যেতিয়া মানে জুবিন গাৰ্গ ঢুকোৱাৰ পিছত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগত সিদ্ধাৰ্থ শৰ্মা এখন ফটো উঠিছিলে সেই সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ আছিল সিহঁতৰ মাজত বাই ভনী ককাই ভাইও অন্তৰংগৰ এটা বন্ধুত্বও থাকিব পাৰে কোনোবাই ধৰি থাকিলে যে সেইটো বেয়া ভিত্তিত যে ফটোকপি মাৰিব লাগে মানে কিবা যে থাকে প্ৰেম পৰকীয়া প্ৰেম সেইটো কথা কেনেকৈ হ'ব পাৰে মানে অভিনেত্ৰীয়ে তেনেকৈ তোমাৰ তাতকৈতো অভিনয় কৰিলে চুমা খোৱা গালত চুমা খোৱা উঠত চুমা খোৱা বিচনাত শুই থকা গাবদা মাৰি থকা তেতিয়াহ'লে চব দেখোন চৰিত্ৰহীনা তেতিয়াহ'লে সেইবোৰ অভিনয় কেলে কয় সিদ্ধাৰ্থ শৰ্মাৰ লগত সেই গৰিমা বৌৱে ফটোকপি মাৰিলে বুলি তাই চৰিত্ৰহীনা হৈ গ'ল আৰু গৰিমা বৌৱে এতিয়া যিটো খাৰঘলি ঘৰ জুবিন গাৰ্গৰ সপোনৰ ঘৰ আছিল সেই সপোনৰ ঘৰটো বৰ্তমান ন্যাসৰ নামত সমজাই দিলে উৎসৰ্গা কৰি দিলে চাওকচোন ভগৱানৰ পত্নী সদায় ভগৱানে আৰু গৰিমা বৌ সদায় কিমান বহল অন্তৰ মানুহ আগতে জুবিন দাক কিমান আলপচন্দ হৈছিল কিমান কেয়াৰ ৰাখিছিল জুবিন দা সেই ছিংগাপুৰলৈ যদি জুবিন দাৰ লগত এই গৰিমা বৌ যোৱাহেঁতেন আজি জুবিন দাক হেৰুৱাবলৈ জীয়াই থাকিলেন আৰু নেহেৰুৱালেহেঁতেন এই পাপিষ্ঠ এই হেৰিখিনি এই কি কয় শ্যাম কানু সিদ্ধাৰ্থ অমিত প্ৰভা শেখৰ আকৌ সঞ্জীৱ নেকি সেইকেইটা পাখণ্ডকেইটাই বুদ্ধি কৈ জুবিন দাক হত্যা কৰিব পেলালে টকাৰ লোভত এতিয়া সিহঁতক বোলে মমাই বোলে হেৰিনো শাস্তি দিছে ঘেণ্টা শাস্তি দিছে মৰমত ধুনীয়াকে খুৱাই থৈ দিছে কেঁচুৱা ল'ৰা লোৱা নিচিনাকে কম্বল কোমল কাপোৰ দি শুৱাই থৈ দিছে বেডিঙত শুৱাই থৈছে এনেকুৱা হেৰি 3 জাপ তুলি পাৰি পিনে কোমলত এতিয়া শাস্তি দিছে মানুহৰ পৰা সেই বচাহে জেলত ৰখাই থৈছে ভৰাই থৈছে এই ওলাই আহিবলৈ দিয়ক না এই হাড় মোৰ পিঠা হৈ থাকিব মানুহে মাৰি এইটো চুলিডালৰ চিন নাথাকিব হৈ পেলা ওলাই আহিবলৈ দিয়ক না পাব্লিকে কম ধুলাই দিব ন্যায়ৰ কাৰণে 7 মিলিয়নৰ ওপৰ মানুহে এই জাষ্টিচ এই ছ'চিয়েল মিডিয়াত মানে হেৰি কৰিছে জাষ্টিচ বিচাৰিছে প্ৰতিবাদ কৰিছে আৰু কিমান মানুহ আছে আমাৰ অসমত কিমানখিনি মানুহে তাক সোধাইব এই মুঠতে অসমৰ বা ভাৰতৰ যিমানখিনি মানুহে কি কয় এইটো কি কয় কি সিদ্ধাৰ্থ শেখৰ মহন্ত এই চবৰ কাৰণেহে আমি চব হেৰি আৰু বিৰোধী হেতি দুটাই অকলীয়া এতিয়া কোৱা শুনিছো সেই বেংগলী কিছুমান মানে সম্প্ৰদায় উকিলবিলাকে হেনো কিছুমানে হেনো শ্যাম কানুক নে সিদ্ধাৰ্থক বোলে সিদ্ধাৰ্থক সেই জামিন দিবলৈ ওলাই আহিছে কৈছে সেই আমাৰ হিয়াৰ আমুঠু ইমান হিয়াৰ নয়নৰ মণিজনক হেৰুৱাই পেলালো জামিন দিবৰ কাৰণে বা কোনটো নাকত আহিছে বা টকা পইচাৰ কাৰণে আমাৰ সকলো মানে শেষ হৈ প্ৰথমতে কি দিছে ঘোষ প্ৰথমতে কি সেইখন হেৰি নটংকি কৰি আছিলে জুবিন দাৰ মৰাৰ কাৰণেতো চবেই জাষ্টিচ বিচাৰিছিলে এতিয়া কি পইচাৰ কাৰণে এতিয়া কি চব বদলি হৈ গৈছে এতিয়া মানে সেই পইচাখিনি লোভত এতিয়া সেই ন্যায় দিবৰ কাৰণে জামিন দিবৰ কাৰণে তাৰমানে জামিন দিবৰ কাৰণে ওলাই আহিছে পইচা লোভত পইচা পাব জামিন দিব পইচা পাব জামিন দিব যেনিবা মাটিকে দি দিছে এডোখৰ নাজানো দেই আৰু জুবিন দাই যদি ন্যায় নাপায় নহয় জিন্দগী জীৱনভৰ কোনো ন্যায় নাপায় এতিয়া 25 চনটো ধৰি লওক জুবিন দাই নাপায় যদি আৰু কোনোৱে নাপায় তেনেকে মাৰি কৰি পেলাই দিছে বহুত মানুহ মাৰিছে আজিলৈকে কোনো তেনেকুৱা হেৰি পোৱা নাই শাস্তি পোৱা নাই 26 চনত নাপালে মানে বহুত লাজৰ কথা দেই বহুত লাজৰ কথা নাজানো চবেই এতিয়া নিজৰ ব্যস্ততাৰ মাজত এতিয়া জুবিন দাৰ বৌৱে কিমান কষ্টকে আছে মানুহবোৰে ইমান বেয়া কমেণ্টছ কৰে সেইকেইদিন আকৌ কোনেও এটা বেয়া কমেণ্টছ নিদিছিলে এতিয়া কিন্তু আকৌ ইমানে বেয়া কমেণ্টছ দিবলৈ আহিলে মানুহৰ এই মেথাটোত মাল বুলি বস্তু নাই দুখ দয়া মমতা একোডাল নাই বুজি নাপায় তোক মই খাওঁ আজিকালি ককাই ভাই চিন নাই টকা পইচা মেইন হৈ থাকিলে নিজৰ বাপেকক হত্যা কৰে পুতেকক হত্যা কৰে ঘৈণীয়েকক ককাই ভাই চব মানে নাই মাকক মাৰিবলৈ পুতেকে আজি মাকক মাৰিবলৈ খেদি ফুৰিছে টকা পইচাৰ কাৰণে
বাপেকে আজি পুতেকক মাৰিবলৈ খেদি ফুৰিছে এই চব ৰাজনীতি আজিকালি মাইকীয়ে মতাক মাৰিছে মতাই মাইকীক মাৰিছে তোৰ মুঠতে ইয়াত কাও আপোন পৰ কোনোৱেই নাই এই মহাভাৰতত যেনেকে ৰাজনীতি আছিলে সেই পাখা খেলত পঞ্চপাণ্ডৱৰ লগত 100 কৌৰৱৰ লগত যিখন ৰাজনীতি কৰিলে শুকুনিয়ে সেইখনে এতিয়াও চলি সেইখন আছে এতিয়াও চলি আছে অ। আৰু ভৱিষ্যতলৈকে চলি থাকিব মুঠতে কলি যুগ শেষ নোহোৱালৈকে চলিয়ে থাকিব যুগান্তৰ ৰাজনীতি থাকিব ৰাজনীতিয়ে একদম গোটেই বিলীন হৈ যাব ৰাজনীতি একদম থাকিবই থাকিব থাকিবতো না যুগ যুগান্ত জন্মে জন্মান্তৰ ৰাজনীতি হৈ থাকিব বেয়া লাগিছে জুবিন দা বৌক ইমানখিনি বেয়াকে কোৱা কাৰণে আপোনালোকে নক'ব না ইমান ঠেক মানে মগজৰ মানুহ কেলে বা আপোনালোকে নক'বচোন বেয়া লাগে নহয় এগৰাকী পত্নীয়ে অনুভৱ কৰিব স্বামীক হেৰুৱা বেদনা আজি আপোনালোকে ভিডিঅ' বনাইছে মই বনাইছোঁ জাষ্টিছ বিচাৰিছোঁ আজি আপোনালোকে নিজৰ পৰিয়ালৰ লগত খাইছে শুইছে বৈছে অকণমান জুবিন দালৈ মনত পৰিছে পাহৰি গৈছে কিন্তু শুওঁতে খাওঁতে উঠোঁতে বহোঁতেতো নিজৰ মনত পৰি থাকিব পত্নীয়ে হেৰুৱাইছে ন আজি পত্নীক চব হেৰুৱালে নিজৰ সন্তান বুলি কিমান সন্তানক তুলি তুলি ডাঙৰ দীঘল কৰিলে জুবিন দাই কিমান মানুহক সহায় কৰিলে কিন্তু ক'তো ভিডিঅ' চিডিঅ' বনোৱা নাছিলে আজিকালি আকৌ ভিডিঅ' আকৌ চেনেল যদি দিলেও বনাই নহয় আকৌ আমিয়ে বনাওঁ নহয় আমি এতিয়া মূৰ্খ আমি মানুহক স্বাৰ্থৰ কাৰণে আমি মূৰ্খ সজা মানুহক তেনেকুৱা আমি নিজকে কৰি লৈছোঁ কিন্তু জুবিন দাই তেনেকুৱা 10 টকা দিলেও বনাব জুবিন দাই আকৌ তেনেকুৱা কৰা নাছিলে জুবিন দা মৰাৰ পিছতে জুবিন দাৰ ভাল গুণখিনি ওলাইছে আগতে জীয়াই থাকোঁতে আকৌ জুবিন দাক আকৌ মানুহে সমালোচনা কৰিছিলে নাই জুবিন দা এতিয়া মানুহক কিমান মানে মানুহক বচালে কিমান মানুহক দান দিলে কিমান মানুহক চালে চকু ভাল কৰি দিছে ছোৱালীজনী হেৰি হৈ আছিলে চকু ভাল কিমান সেইটো কাৰণে গৰিমা গাৰ্গক বা গৰিমা বৌক এনেকৈ ক'লে জুবিন দাই বহুত কষ্ট পাব জুবিন দাৰ কাৰণে গৰিমা বৌক এনেকুৱাখিনি সমালোচনা নকৰিব আৰু জুবিন দা বৌৱে কেতিয়াও সেই হত্যাকাৰীখিনিৰ লগত কেতিয়াও যোগ নাই সেইটো কেতিয়াও সম্ভৱ নহ'ব আৰু চাৰ্জশ্বিটত কি লিখা আছিলে আপোনালোকে গম পায় জুবিন দা বৌৱে কিমান জাষ্টিছ বিচাৰি পষ্ট লিখি আছে কিমান পষ্ট লিখিছে আপোনালোকে জানে আৰু কেতিয়াও তেনেকৈ নক'ব দেই দুখ লাগে হয় নাই বাৰু মানুহৰ যিমানে যি নহওক মনত যিটো দুখ পায় নহয় সেইটো বহুত বেয়া বস্তু দেই পৰিলে সঁচা কোৱা নাই জানে এডাল কোনে এৱাই পেলালে আকৌ